মৎস্য পালনেৰে কেনেকৈ স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰে এই উদ্দেশ্য আগত ৰাখি জুনাইত পোনপ্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা হৈছে মীন পালন প্ৰশিক্ষণ আৰু মাছৰ পোনা বিতৰণ কাৰ্যসূচী। অসম চৰকাৰৰ SLACৰ উদ্যোগত আৰু জুনাইৰ কৰ্মভূমি কৰ্মযোগী ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত শনিবাৰে জুনাই সমজিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ মীন পালকৰ মাজত বিতৰণ কৰে মাছৰ পোনা। জানিব পৰা অনুসৰি গালি, চিগা, ৰায়াং, বিজয়পুৰ, বাহিৰচিলে, বাহিৰ জুনাই, কেমি পঞ্চায়তৰ প্ৰায় শতাধিক মীন পালনৰ মাজত বিতৰণ কৰে ৰৌ, বাহু, কুৰি, মালি, গ্ৰাছ কাপ, চিলভাৰ কাপ, ভাঙোন ইত্যাদি উন্নত মানৰ মাছৰ পোনা। আমি ভালে পাইছোঁ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি পদক্ষেপ হাতত লৈছে ইতিমধ্যে আমাৰ এই বহুতো আজি বেচাপৰি অঞ্চলত বিতৰণ কৰিলে আৰু আশা ৰাখিছোঁ এইখিনি যিখিনি কৰিছে ইয়াৰ দ্বাৰাই বহুতো যুৱকে স্বাৱলম্বী হ'ব বুলি আশা কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ প্ৰণৱ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সহযোগত আজি যিখিনি মৎস্য বিতৰণ হৈছে আৰু আমাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি পদক্ষেপ হাতত লৈছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত মীন পালন প্ৰশিক্ষণ আৰু মাছৰ পোনা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে যুৱ নেতা তথা কৰ্মভূমি কৰ্মযোগী ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি প্ৰণৱ দাসৰ লগতে সদস্য ক্ষীৰেশ্বৰ বৰী, ৰাজা মেছ, পুতুল বৰুৱা, কমেশ্বৰ দলে, বিপুল দলে, তানিছ মৰাং, প্ৰলভ পাও, প্ৰমোদ দাও, বিকাশ কলি আদিয়ে। ইফালে অসম চৰকাৰৰ SLACৰ তৰফৰ পৰা এনেদৰে সহায় সহযোগিতা আগবঢ়াৰ বাবে কৰ্মভূমি কৰ্মযোগী ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি প্ৰণৱ দাসে ধন্যবাদ জ্ঞাপন কৰে অসম চৰকাৰৰ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অসম চৰকাৰৰ SLACৰ উদ্যোগত আৰু কৰ্মভূমি কৰ্মযোগী ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত আজি জুনাইত মীন পালন প্ৰশিক্ষণ আৰু তথা মাছ পোনা বিতৰণ কাৰ্যসূচীটো লৈছোঁ। অনাগত দিনত আমাৰ জুনাইত 500ৰ পৰা 1000 যুৱকক লৈ মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণে বিভিন্ন পদক্ষেপ লৈছে স্বাৱলম্বিতাৰ। সেই ক্ষেত্ৰত আমাৰ জুনাইটো গুৰুত্ব প্ৰদান কৰাৰ কাৰণে তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে আমি মৎস্য পালনৰ জৰিয়তে আমাৰ জুনাই বজাৰখন থলুৱা যুৱকসকলৰ জৰিয়তে আমি দখল কৰিব পাৰোঁ, সেইটো কাৰণে প্ৰচেষ্টা চলাইছোঁ। আজি জুনাইৰ গালি, চিগা, ৰাজাখানা, জোনকাৰেং, ৰায়াং বিজয়পুৰ জিপিৰ আৰু জুনাই বজাৰ জিপি আৰু বাহিৰ চিলে জিপিৰ বাহিৰ জুনাই জিপিত এতিয়া বৰ্তমান লাভ কৰিছে। ইয়াৰ পিছত আমি চিলে জিপিৰ ৰিগবি আৰু চিলেট যাম আৰু তাত কেমি জেলেমত আমি সমাপ্ত কৰিম বিতৰণ কাৰ্যসূচী। ইয়াত আছে ৰৌ, বাহু, কুহি, মালি, গ্ৰাছ কাপ, আপোনাৰ চিলভাৰ কাপ আৰু ভাঙোন আৰু মিৰিকা আছে। ভাল ভাল জাতৰ উন্নত মানৰ কোৱালিটি আমি বিশেষকৈ দিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে পদক্ষেপ লোৱাৰ কাৰণে। আৰু সেই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰাৰ কাৰণে অসম চৰকাৰৰ SLACৰ সদস্য সচিব মাননীয় গীতাৰ্থ গোস্বামী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ 6 ৰিপৰ্ট, দ্য হিলছ টাইম ডিজিটেল।